হেল্ল' ফ্ৰেণ্ডছ, আপুনি ইউটিউবত ভিডিঅ' বনায় নেকি? আৰু আপুনি ডাঙৰ ইউটিউবাৰৰ দৰে থাম্বনেইলবোৰ ধুনীয়া কৰিব বিচাৰে নেকি? যদি বিচাৰে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত জৰুৰী, কাৰণ ইউটিউবৰ থাম্বনেইল চাই আপোনাৰ ভিডিঅ'বিলাক বেলেগে চাব। কাৰণ আপুনি যদি মডেলিং চাই আছে ইউটিউবটো, আপুনি সেইকেইটাই ভিডিঅ' চিলেক্ট কৰিব যোনকেইটা ভিডিঅ'ত থাম্বনেইলটো ধুনীয়াকৈ দিয়াই থাকিব। ধৰক আজি আপুনি চাৰ্চ কৰিছে মলত যে ইউটিউবৰ থাম্বনেইলছ কেনেকৈ ধুনীয়াকৈ বনাব পাৰি, তেতিয়া বহুত ভিডিঅ' পাব, বহুত ভিডিঅ'। আপুনি সেইকেইটাই চিলেক্ট কৰিব যোনে থাম্বনেইলটো ধুনীয়াকৈ দিয়া আছে। সেইকেইটা ভিডিঅ' এনেকুৱা লাগিছে ন, এইকেইটা ভিডিঅ'ৰ ভিতৰত বহুত ইম্পৰ্টেণ্ট কথা আছে বা মেইন কথাখিনি এইকেইটা ভিডিঅ'ৰ ভিতৰতে কোৱা হৈছে। বাকী থাম্বনেইল ভাল নোহোৱা ভিডিঅ'কেইটাত যিমান ইম্পৰ্টেণ্ট কথা কোৱা সেনেকুৱা নালাগে যে এইকেইটা কিবা আৰু এনেই বনাই দিছোঁ, বেছি ইম্পৰ্টেণ্ট কথা কোৱা নাই। গতিকে থাম্বনেইলটো ইউটিউবত বহুত জৰুৰী। গতিকে আহক আপোনালোকক মই আজি থাম্বনেইল শিকাম। এতিয়া আমি প্ৰথমতে যাম প্লে ষ্ট'ৰ। এয়া প্লে ষ্ট'ৰত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াত পিক্সেল লেব বুলি চাৰ্চ কৰক। PLLAB পিক্সেল লেব। তাৰপিছত এয়া পিকচাৰ এডিটৰ বুলি দেখিছে, তাত সেইটো আপোনালোকে ডাউনলোড কৰি লওক। মই ডাউনলোড কৰাইছে, মই এতিয়া বেক কৰিম। তাৰপিছত এয়া পিক্সেল লেবত ক্লিক কৰক। তাৰপিছত আপুনি যিহৰ কাৰণে এখন বনাব, সেইটো আমি প্ৰথমতে ইমেজ চাইজটো মিলাই ল'ব লাগিব। এতিয়া মই এই তিনিটা ডটত ক্লিক কৰিম আৰু মই থাম্বনেইলৰ কাৰণে বনাম। এতিয়া ইমেজ চাইজ, তাৰপিছত কাষ্টমত যাম। কাষ্টমত গৈ পিনে ইউটিউব থাম্বনেইলত ক্লিক কৰিলোঁ, তাৰপিছত অ'কে মাৰিলোঁ। এতিয়া আমাৰ ইউটিউব থাম্বনেইলৰ যিখিনি হিচাপত লাগে সেই হিচাপটো হৈ গ'ল। এতিয়া মই নিউ টেক্সটত গৈ পিনে এখন ডিলিট কৰিম। এখন এটা হৈ গ'ল একদম সম্পূৰ্ণ। তাৰপিছত আমি এতিয়া যাম। এতিয়া এখনত ৰংটো মই ধুনীয়াকৈ মিলাই ল'ম। এখন ৰংটো দিম মই এইটো। ৰাইট চেণ্ডেলত ক্লিক কৰিলোঁ। তাৰপিছত প্লাছ চিম্বলত গ'লোঁ, আকৌ চেপছত মাৰিলোঁ। তাৰপিছত এইখন ওপৰৰ পিনে অলপমান, তলৰ পিনে অলপমান, ছাইডৰ পিনে টানি দিলোঁ। তাৰপিছত ৰাইট চেণ্ডেলত ক্লিক কৰিলোঁ। তাৰপিছত মই দেখিছে ইৰেচাৰ, এইটো লগৰ নিচিনা যি দেখাত আছে, ইয়াত মই ক্লিক কৰিলোঁ। তাৰপিছত বেঙেনা নিচিনা যি চিনটো আছে তাত মই গ'লোঁ। তাৰপিছত এনেকুৱা ওপৰৰ পৰা টানি আনি এনেকুৱা অলপ অলপকৈ তললৈ টানি আনিলোঁ। টানি আনি এনেকৈ 90 ডিগ্ৰী এংগলত ওপৰলৈ লৈ গ'লোঁ। তাৰপিছত এই যে চাৰিকোণীয়া ঘৰ যি দুটা দেখিছে, তাৰে ছেকেণ্ডটোত মই ক্লিক কৰিলোঁ। তাৰপিছত ৰাইট চেণ্ডেলত ক্লিক কৰিলোঁ। সেইটো আমাৰ হৈ গ'ল এটা ছেট। তাৰপিছত হেৰিটো ধুনীয়াকৈ ঠাইতখিনি বহাই ল'লোঁ। তাৰপিছত ইচ্ছা অনুযায়ী অলপ বহলাই আনিব আপোনালোকে। হৈ গ'ল ছেপছটো। তাৰপিছত এতিয়া যাম আমি ফটো আনিবলৈ। ইয়াত যাওক ফ্ৰম গেলাৰী। তাৰপিছত যাওক এই ফটোটো মই লৈ আহিলোঁ। ইয়াত যাওক আৰু এই ফটোটো পুৰা হৈ লগাই দিওঁ। তাৰপিছত আমি যাম আৰু যাম ফ্ৰম গেলাৰী। গৈ পিনে আমি এইটো লৈ আহিম। এই বস্তুটো আপোনাক মই ডেছক্ৰিপশ্যনত দিম, আপোনালোকে তাত ডাউনলোড কৰি ল'ব পাৰিব। এই এটা গুগলৰ পৰা ডাউনলোড কৰিব লাগিব। ৰেড বহাই ল'লোঁ। তাৰপিছত আকৌ ছেপছত গ'লোঁ। এই যে তলত এইটো চিনটো আছে, ইয়াত ক্লিক কৰিলোঁ।
চাৰিগুণীয়া ঘৰ তাৰ তলত এজন কাৰ নিচিনা আছে তাত ক্লিক কৰিলোঁ। তাৰপিছত এইটো আমি চইচ কৰিলোঁ, এইটো আমি আৰু কপি কৰিলোঁ, এই পেঞ্চিলত ক্লিক কৰি তাৰপিছত এই কপিত মাৰিলোঁ। তাৰপিছত এইটো ক্ৰপত গৈ কিনে ফুলটা ছেট কৰি দিলোঁ। তাৰপিছত ৰাইট চিম্বলত ক্লিক কৰিলোঁ। এইটো ধুনীয়াকৈ মিলাই লওক। তো ৰিলেটিভ পজিশ্যনত গৈ পিনি এনেকৈ এডলা টানি পেলাই ধুনীয়াকৈ মিলাই ল'ব পাৰিব। তাৰপিছত ৰাইট চিম্বলত ক্লিক কৰক। তাৰপিছত এইটো জোৰা হৈ গ'ল। তাৰপিছত এইটো জোৰা মানে যেতিয়া জোৰা কৰিম এই দুটা মানে একেলগে যেন অহা যোৱা কৰে। এতিয়া আমি এই যে তলত আছে এই একদম কোণাত মাইনাছ দুডাল আছে আৰু ৰাইট চাইড যেন পূৰণ চিন আছে, তাত আমি ক্লিক কৰিলোঁ। তাৰপিছত এই ওপৰৰ পিনে এইটোত আৰু এইটোত ক্লিক কৰি এই যে ইয়াত যে আছে তাত ক্লিক কৰি অ'কে কৰিলোঁ। ৰাইট চিম্বলত ক্লিক কৰিলোঁ। এতিয়া এইটো জোৰা হৈ পৰিব আৰু আপুনি ভাঙা নহয়, এইটো জোৰা হৈ থাকিব। ইয়াত বহাই দিলোঁ। তাৰপিছত আমি এতিয়া আৰু গ্যালারিত যাম। তাৰপিছত এইটো ল'লোঁ। এইটো ইয়াত বহাই দিলোঁ আৰু এইটোক পেঞ্চিল ডালত ক্লিক কৰি কপি কৰিলোঁ আৰু কপি কৰিলোঁ। এই তিনিটা ধুনীয়াকৈ বহাই দিম ওপৰত। ইয়াত ধুনীয়াকৈ বহাই দিলোঁ। তাৰপিছত মই আৰু গেলাৰীত যাম, ফ্ৰম গেলাৰী। আনিলোঁ, ৰাইট চাইডে ক্লিক কৰিলোঁ, ফটো কৰিলোঁ, ইয়াত বহাই দিলোঁ। আপোনালোকে নিজা মত অনুযায়ী যেনেকুৱা মানে ষ্টাইল কৰিব খোজে তেনেকুৱাই মানে কৰিব পাৰিব আৰু। তাৰপিছত এই ড্ৰত গ'লোঁ। লেপত ক্লিক কৰি মেকল ৰচিদৰে লগাই দিলে ইয়াত ৰচিদৰে দিলোঁ। ৰাইট চেনেলত ক্লিক কৰিলোঁ।
তাৰপিছত এতিয়া আমি লিখিম ইয়াত ঠাইত এই আখৰটোত ক্লিক কৰক, তাৰপিছত প্লাছ চিম্বল গৈ কিনে এই লেখা ঠাই গ'ল আপোনালোকে এতিয়া লিখি লওক। যি লিখে আপোনালোকে মই লিখিম এটা HUMBNAILS থাম্বনেইলছ লিখি পেলাই এইটো এতিয়া মই ইয়াত বহাই দিম। এইটো কালাৰ কৰি লওঁ ৰ'ব। এইটো য়েলো কালাৰ কৰি লওঁ। ইয়াত মই লিখি পেলাই বহাই দিলোঁ থাম্বনেইলছ বুলি লিখি। তাৰপিছত মই ধুনীয়াকৈ থাম্বনেইলছ বুলি লিখি বহাই দিলোঁ। তাৰপিছত ওপৰত লিখিম মাত্ৰ 2 মিনিট ওপৰত লিখিম আৰু ঠাই আহি গ'ল। এতিয়া ইয়াত লিখক তাৰপিছত এইটো কালাৰ কৰি লওক। ধুনীয়াকৈ বহাই দিওঁ। তাৰপিছত আৰু লিখিম মই এতিয়া কেনেকৈ বনাব পাৰি লিখিলোঁ মই। আখৰবিলাক আপোনালোকে ডাঠ কৰিব পাৰে। ইয়াত বিট চাওক, ইয়াত বিট ক্লিক কৰক। মোটামুটি সম্পূৰ্ণ এতিয়া আপোনালোকে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰিব লাগিলে আপুনি প্লাছ চিনডালৰ ৰাইট চাইড থকা চাৰিকোণীয়া ঘৰটোত ক্লিক কৰি ছেভ প্ৰজেক্টটোত মাৰক। তাৰপিছত ইয়াত লেখক যে ইয়াত মানে সোনকালে 76 একদম বেষ্ট কোৱালিটি। এইটো 7680 একদম জুম কৰিলে নাফাটে। এইটো মানে কোৱালিটি এতিয়া 4320 একদম বেষ্টৰ বেষ্ট, একদম বহুত ভাল কোৱালিটি। এইটো এক ডানমাৰৰ ছেভ গেলাৰী কৰক। ছেভ হৈ গ'ল। এনেকুৱা আপোনালোকে থাম্বনেইলবিলাক বনাব পাৰিব। আৰু গতিকে মই জাষ্ট মানে বেছিকৈ দেখালোঁ, আপোনালোকে ট্ৰাই কৰিছোঁ। এইটো আৰু বহুত ধুনীয়া ধুনীয়া থাম্বনেইলছ বনাই আপোনালোকে ইউটিউবত ভিডিঅ' দিব পাৰিব। এতিয়া আপোনালোকৰ মানে ইউটিউবত থাম্বনেইলছবোৰ এট্ৰেক্টিভ বহুত মানে বেলেগে তেতিয়া আপোনালোকৰ ভিডিঅ'বোৰ ক্লিক কৰিব। গতিকে আজিলৈ বাই বাই।